উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেলত প্ৰথম নেটবল গেমছত অসম দলৰ হৈ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হোৱা ডিমৰ দুই খেলুৱৈ প্ৰেৰণা গগৈ আৰু হৰিপ্ৰিয়া ডেকা বৰুৱালৈ টিমত অঞ্চলৰ খেলুৱৈ হিচাপে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় দলৰ অংশ হিচাপে অৱদান আগবঢ়াইছে অঞ্চলবাসীলৈ। তেওঁলোকৰ এই সফলতাক আদৰণি জনাই ডিমো ক্ৰীড়া সন্থাৰসমূহ বিষয়ববীয়াই খেলুৱৈ দুগৰাকীক আশীৰ্বাদ আৰু উৎসাহ দিয়ে। ডিমোৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধন্যবাদ জনাইছোঁ মিডিয়া যেটা আমাৰ উত্তৰাখণ্ডত হোৱা ৩৮ নং ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰিছিল অসম দলৰ হৈ। আৰু এগৰাকীৰ নাম হৈছে প্ৰেৰণা গগৈ, আনগৰাকীৰ নাম হৈছে হৰিপ্ৰিয়া ডেকা বৰুৱা। দুয়োগৰাকীয়ে তাত অসম দলক প্ৰতিনিধিত্ব কৰি আমাৰ বাবে পূৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ'ল। আৰু সেয়েহে আমি শিৱসাগৰ জিলাই অতি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু লগতে যিহেতু আমাৰ শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠনে আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগ কৰিছে। আৰু লগতে আমাৰ বিশেষকৈ আমাৰ বিধায়ক চন্দ্ৰবাবু গোহাঁই ডাঙৰীয়াই আমাক এই ক্ষেত্ৰত আমাক যোৱাৰ পৰা আৰম্ভ কৰি যথেষ্ট আমাক সহায় কৰি দিলে। শিৱসাগৰ জিলা হৈ আমাৰ দুগৰাকী ছোৱালী নেশ্যনেল গেমছত গৈছিলে। আজি আমাৰ গৌৰৱৰ দিন। ইমান দিন 2001 চনৰ পৰা আজি তাৰিখলৈকে মই নেটবলৰ লগত জড়িত। আৰু সেই জড়িত ক্ষেত্ৰত আজি মোক দুজনী ছোৱালী, এজনী হৰিপ্ৰিয়া ডেকা বৰুৱা আৰু প্ৰেৰণা গগৈ, যি নেকি আমাৰ শিৱসাগৰ জিলা হৈ তেওঁলোকে প্ৰতিনিধি কৰিছিলে নেশ্যনেল গেমছত তেওঁলোকে ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ নেটবল সন্থা অসম বিষয়ববীয়াসকলক সকলোকে ধন্যবাদ যাচিছোঁ। আৰু ডিমৌবাসী ৰাইজে যিখিনি মৰম চেনেহ আজি আমাক আনন্দিত কৰিছে, তাক লৈ আপোনালোকৰ মিডিয়া সকলকো মই ধন্যবাদ যাচিছোঁ। আৰু ভৱিষ্যতলৈ আমি আৰু আগবাঢ়িম বুলি আশা কৰিছোঁ। আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা বিচৰা হ'ল।